ছাত্ৰ-ছাত্ৰীসকল মানসিক দক্ষতাৰ 2023 চনৰ কোশ্চেন পেপাৰৰ পৰা কোশ্চেন নম্বৰ 8 লৈকে মই তোমালোকক আলোচনা কৰি দিছো আজি কোশ্চেন নম্বৰ 9 ৰ পৰা আৰম্ভ কৰি 16 লৈকে মই তোমালোকক বুজাই দি আছো তোমালোকে চাই থাকিবা তোমালোকৰ এইবিলাক হেল্প হ'ব কাম অন আমি স্টাৰ্ট কৰিছো কোশ্চেন নম্বৰ 9 কোশ্চেন নম্বৰ 9 ত কি দিছে তোমালোকৰ যে এই ছবিটোৰ পৰা এটা অংশ মানে এইটো অংশ কাটি অন্য এটা জায়গাত থৈ দিয়া হৈছে মানে সেই কাটি থোৱা অংশটো তোমালোকক উলিয়াব লাগে নিশ্চয় তোমালোকে গম পাইছে যে এইটো এনেকা ডাইৰেকশনত হ'ব লাগিব এনেকা ডাইৰেকশনৰ ছবি আছে আমাৰ বি আৰু আন এটা আছে ডি কিন্তু তোমালোকে চাবা এই পয়েন্ট বিলাক আছে তোমালোকৰ আউটওয়ার্ড মানে বাহিৰ ফালে তেনেহলে বাহিৰ ফালে কোনটো আছে এইটো আছে তেনেহলে আমাৰ অপশন বি ইজ দা ৰাইট অপশন নেক্সট তোমালোকৰ আছে এইটো অংশৰ পৰা যেটো কাটি থোৱা আছে নিশ্চয় তোমালোকৰ এনেকা হ'ব তেহে মিলিব আৰু এই দাগ বিলাক কিন্তু স্কেল বিলাক ইফালে হ'ব ৰাইট গতিকে এইটো লগত কোনটো মিলি আছে হেতু আমাক চাবা লাগে এটো লগত আমাৰ মিলি আছে এই যে এইটো আৰু এই দুটা মিলি আছে কিন্তু ইয়াৰ স্কেল বিলাক কিন্তু উল্টা ফালে আছে এইফালে আছে সেইকাৰণে ভুলতে তোমালোকে তেনেকা নকৰিবা অলপ ধৈৰ্য ধৰি তোমালোকে চিন্তা কৰি এনেকা আনসাৰ বিলাক কৰিবা নহলে কিন্তু অলপতে ভুল হৈ যায় বি জায়গাত তোমালোকে দি দিলে প্ৰবলেম এৰাইজ হ'ব ফাইন এইটোৰ ক্ষেত্ৰত তোমালোকে চোৱা কোশ্চেন নম্বৰ 11 ৰ ক্ষেত্ৰত তাৰ কি ইয়াত এটা আছে ইয়াত দুটা আছে ইয়াত তিনটা আছে তেনেহলে ইয়াত নিশ্চয় আমাক 4টা হ'ব লাগিব 4টা হ'বলৈ যাওঁতে কিন্তু আমাৰ আজডাল কোন ফালে হ'ব আজডাল নিশ্চয় এই আজডাল তোমালোকৰ বা এনালাইজ কৰি দিছো মই অলপ ফাইন এই আজডালৰ কিন্তু কন্টিনিউটি থাকিব তাৰ নেকি ই আগবাঢ়ি এনেকে যাব এনেকে যোৱাৰ পিছত হে তোমালোকৰ 4টা ফুটা হ'ব 4টা বিন্দু হ'ব ৰাইট গতিকে আজডাল তোমালোকৰ একে থিয় হৈ প্ৰায় মানে 100 ডিগ্ৰী থিয় হোৱা কোনটো আছে 100 ডিগ্ৰী নহয় তোমালোকৰ 90 নহয় 85 ডিগ্ৰী হ'ব 85 ডিগ্ৰী থিয় হোৱা এইটো প্ৰায় 85 এইটো চাইছা গতিকে তোমালোকৰ অপশন সি টো ৰাইট অপশন এতিয়া তোমালোকে এইখিনিতে তোমালোকে কনফিউজড নহবা চাইছা এইটো আছে ইয়াতো 4টা আছে ইয়াতো 4টা আছে ইয়াত কিন্তু 3টা আছে জিনা এই 4টাৰ ভিতৰত ইয়াৰ আজডাল ইফালে চাইছা নহয় বেকা হোৱা ইফালে কিন্তু এইডালহে কাৰেক্ট আজ আছে যেটো আজ গৈ তোমালোকৰ কোশ্চেন ফিউকাৰ লগত মিলিব এইটো মিলিব মানে গতিকে তোমালোকৰ অপশন কোনটো হ'ব জাস্ট এ মিনিট অপশন হ'ব তোমালোকৰ সি নেক্সট এটোত কি আছিল তোমালোকৰ এটা একেবাৰে সহজ দিছে তোমালোকৰ তাৰনে এটা তোমালোকৰ সলিড হ'ব আৰু কলা হ'ব এই সলিড আৰু কলা এনেকা হয়নে সলিড আৰু কলা কোনটো আছে বাপৰে এটাও নাই কিন্তু ইয়াত এটাও নাই বুলি তোমালোকে ভাবিলে কি হ'ব ঝামেলা হ'ব এইটোক যদি আমি উলটাই দিও নাই তনে এনেকে ঘূৰাই দিও তেনেহলে এইটো খাপিব আৰু বাকি কিন্তু এটাও খাপি না যায় গতিকে তোমালোকৰ অপশন এ হ'ব এই ক্ষেত্ৰত তোমালোকে ভাবিবা যে ছবি আমি ঘূৰাই দিব পাৰো নে নোৱাৰো নহয় কিছুমান ক্ষেত্ৰত তোমালোকে ছবি ঘূৰাই হলেও ফিট কৰি দিব পাৰা ফাইন নেক্সট এতিয়া তোমালোকৰ আছিল কি এইটো কোশ্চেন নম্বৰ কি আছে 13 কোশ্চেন নম্বৰ 13 ত কি দিছে তোমালোকে চাইছা ফাৰ্স্ট এটা এৰো মানে এইটো ফালে এৰো হল হয়নে তাৰপিছত এৰো মানে উল্টা উল্টি হল তাৰপিছত এৰো উল্টা উল্টি হল এইবাৰ তোমালোকৰ জোঙা মুটটো ইফালে হ'ব আৰু তোমালোকৰ এই টিকাত তোমালোকৰ গোল থাকিব নাই ইফালে হ'ব গোল তেনেকে এনেকা অপশন কোনটোত আছে আমাৰ এটা আমাক চাবা লাগে আৰু মই দেখাই দিছো মানে এই এৰোডাল মই যিফালে আঁকি দিছো সিফালে হ'ব লাগিব উল্টা উল্টিকে অল্টাৰনেটলি ফাৰ্স্ট এইটো তাৰপিছত এইটো গতিকে তোমালোকৰ অপশন ডি টো ৰাইট অপশন হয়নে অলপ চিন্তা কৰি চালে হৈ যায় বস্তুবিলাক অলপ সহজে আছে নেক্সট কি আছিল তোমালোকৰ এইটো ফাইন আৰু ইয়াকো আকৌ বহলাই দিব লাগিব তোমালোকক যাতে তোমালোকৰ সুবিধা হয় ফাৰ্স্টত কেটো আছে ইয়াত তোমালোকৰ এটা এংগেল আছে আৰু এটা ফুটা ইয়াত দুটা এংগেল দুটা ফুটা ইয়াত 4টা এংগেল 4টা ফুটা
তেনে নেক্সটত কিমান হ'ব 6টা 5টা এংগেল 5টা ফুটা হ'ব আচ্ছা ইয়াত 5টা কি ৰবা আকৌবাৰ ভালকৈ বুজাই দিছোঁ ৰবা তোমালোকৰ ইয়াত আছে তোমালোকৰ এংগেল এটা ইয়াত আছে এংগেল দুটা এইবিলাকক এংগেল বুলি কৈছোঁ মই হয়নে ইয়াত এইবিলাকত এংগেল কেইটা আছে 3টা তেন্তে নেক্সট এংগেল আমাৰ কেইটা হ'ব 4টা তাৰ মানে এনেকা হ'ব লাগিব এনেকা গৈ এনেকা এটা এনেকা গৈ এনেকা এটা এনেকা গৈ এনেকা এটা কেইটা হ'ল এটা দুটা তিনটা এনেকা গৈ এনেকা আৰু ফুটা তোমালোকৰ এই যে এনেকা 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 গতিকে এই যে মই আঁকি দিয়া ছবিটোৰ সৈতে কোনটো মিল আছে নিশ্চয় মিল আছে তোমালোকৰ এই বিটোৰ হে মিল আছে চাইছা নহয় এই বিটো গতিকে বি হ'ব তোমালোকৰ ৰাইট অপচন নেক্সটত কি দিছে তোমালোকৰ এটা অলপ কমপ্লিকেটেড কৰি দিছে ৰবা মই অলপ সৰু কৰি দিছোঁ এটা ফাৰ্স্ট তোমালোকৰ ইয়াত সাৰ্কেল কেইটা আছে সাৰ্কেলটো নহয় তোমালোকৰ স্কয়াৰ আচ্ছা লাষ্টটো নধৰিবা ভিতৰটো ধৰা এটা দুটা তিনটা চাৰিটা স্কয়াৰ আছে এটা ফুটা ইয়াত তোমালোকৰ এটা দুটা তিনটা স্কয়াৰ দুটা ফুটা দুটা স্কয়াৰ তিনটা ফুটা তেনেহলে আমাৰ এটা স্কয়াৰ হ'ব এটা স্কয়াৰ চাৰিটা ফুটা হ'ব তেনেহলে এটা স্কয়াৰ চাৰিটা ফুটা কোনটোত আছে আমি হেতু লক্ষ্য কৰিব লাগে see তোমালোকৰ ডি নম্বৰটো চাইছা ডি নম্বৰটোত কি আছে এই যে এটা স্কয়াৰ আৰু চাৰিটা ফুটা গতিকে আমাৰ অপচন ডি টো ৰাইট অপচন লাষ্টলি কোনটো আছে এইটো মই দেখা দিছো এইটো তোমালোকে ভালদৰে লক্ষ্য কৰিছা কিন্তু এইখিনি জায়গাত কিন্তু তোমালোকৰ আগুৱাই থকা নাই ৰবা যেটো এইখিনি জায়গা আগুৱাই থকা নাই হেতু আমাক লক্ষ্য কৰিব লাগিব তাৰ পিছত সেকেন্ডত কিন্তু অলপ আগুৱাই দিছে জাস্ট থাৰ্ডত এটা গুল্লা দিছে তেন্তে ফটোত কি হ'ব ফটোত নিশ্চয় তেনেকা গুল্লা হ'ব আৰু এটা এনেকা গুল্লা হ'ব মাজত ফুটা হোৱাৰ পিছত জাস্ট তোমালোকক আগুৱাইহে থাকিব কিন্তু নাই মানে দুটা গুল্লা থাকিব আৰু দুফালে দুটা আগুৱাই থকা অংশ হ'ব তেনেহলে সেই হিচাপে তোমালোকৰ অপচন হ'ব সি টু ৰাইট অপচন আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা তোমালোকে এইবিলাক চাই প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে তোমালোকৰ একদম এই মানসিক দক্ষতা তোমালোকে একদম উস্তাদ হৈ যাবা আৰু পৰীক্ষাত অনায়াসে তোমালোকে সলভ কৰিব পাৰিবা আৰু এইখিনিতে মই ক'ব বিচাৰিছো যি সকলে এতিয়ালৈকে এপ্লাই কৰা নাই ফৰ্ম ফিল আপ কৰা নাই মানে ফৰ্ম ফিল আপ কৰিবলৈ চেষ্টা কৰিবা কাৰণ সাইটটো পুৰা বিজি হৈ থাকে এই সাইটত কেনেকৈ এপ্লাই কৰিব লাগে এই ফৰ্মটো মই এতিয়ালৈকে মানে সাইটটো খুলিব পৰা নাই ঠিকমতে সেইকাৰণে মই তোমালোকক ভিডিঅ' দিয়া নাই সাইটটো খুলিব পাৰিলে মই এই ভিডিঅ'টো কৰাই দিম বনাই দিম যাতে তোমালোকে ফৰ্ম ফিল আপ কৰিব সহজে পাৰা সহজে যাতে তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰা আৰু কোনোবাই কিছুমান স্মাৰ্ট থাকে নহয় কম্পিউটাৰ চেণ্টাৰত সিহঁতক গৈ ক'লেও সিহঁতে ফৰ্মটো ফিল আপ কৰি দিয়ে টেনচন ল'ব নালাগে তোমালোকে ফৰ্মটো ফিল আপ কৰিবা আৰু তোমালোকৰ কাৰণে অল দা বেষ্ট থাকিল তোমালোকে ষ্টাডি ঠিক মতে কৰা যাতে ফাৰ্স্ট টাইমতে তোমালোকে ফাৰ্স্ট একদম আৰামছে কৰিব পাৰা কাৰণ চান্স এটাই থাকে তোমালোকে চোৱাৰ কাৰণে ধন্যবাদ দিছো আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ